Hello guys, welcome back to my YouTube channel. আপোনালোক স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ' লৈ আৰু মই এতিয়া খুব বহি আছো কিচেন ৰুমত আৰু খুব ধুনীয়াকৈ লোকেল বনাই আছো। এই আমাৰ আছে আইতা আবৈ, আমি লোকেলত কয় একদম দেজি আবৈ বুলি কওঁ। আৰু কি খবৰ? ঐ কি খবৰ ডাৰ্লিং? ডাৰ্লিং কি খবৰ? খবৰ আহি গ'ল, 3 দিনমান আছেহি। পূৰা বনাই আছোঁ এতিয়া খানা। লোকেল মুৰ্গী বনাই আছোঁ এতিয়া একদম আলু বিলাহী এনেকৈ বনাই আছোঁ একদম। মোৰ লগত পাৰ্টনাৰশ্বিপ আছে, আইতা আছে, হেল্পাৰ গোটেইকেইটা খুন্দি দিছে। আৰু এইফালে পূৰা চেয়াৰকৈ বজি আছে একদম। এয়া জুই জ্বলাই আছে একদম। জুই মানে কি হ'ল, জুই ঠেলি আছে। আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে এনজয় কৰক, পিঠা বনাওক, এনজয় কৰক, খাবলৈ মাতক, খাবলৈ যাম। আপোনালোকে আহক, খুৱাম, যাব। লোকেল মুৰ্গী বনাই আছোঁ আলুৰ লগত। লোকেল বনাই আছোঁ খুব ধুনীয়াকৈ, ঢাকি দিছিলোঁতো খুব ধুনীয়াকৈ, এতিয়া লাৰি দিছোঁ অলপ। আজি খাম আৰু মজাকৈ, কেনেকুৱা হয় টেষ্টটো আপোনালোকক ক'ম। ৱাও টেষ্টিকৈ খাম আজি। ইয়াত দি দিম বিলাহী এটা পূৰা খুব ডাঙৰকৈ কাটি থৈ দিছোঁ, ইয়াত দি দিম। আৰু আলু আৰু মাংসটো খুব ধুনীয়াকৈ অলপ সিজাই লওঁ, তাৰপিছতে বনাম। কেৰাহী বজাই বজাই বনালে বোলে কয় টেষ্টটো অলপ বাঢ়ে না কি ডাৰ্লিং? খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া পূৰা বিলাহী দি দিছে আইতাই। এতিয়া বিলাহী এটা দি দিছে, খুব ধুনীয়াকৈ সিজাই ল'ম। আজি লোকেল দেশী মুৰ্গী মুৰ্গী ডাঙৰ মাৰ ঘৰৰ পৰা লৈ আহিছিলোঁ, তাকে এতিয়া বনাইছোঁ আৰু খুব ধুনীয়াকৈ। কিমান দূৰলৈকে সোৱাদ হয়গৈ আপোনালোকক দেখুৱাম, আৰু টেষ্টটো কথাও জনাই থাকিম লাহে লাহে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। কি ক'বা? মাঘ বিহু আহি গ'ল। ক কি কিবা কবি নেকি? ক কিবা এটা ক। এইফালে চা দা, এইফালে চা, চকুটো অলপ মিল দে। কিটচেন ৰুমত বহি পূৰা এনজয় কৰি আছোঁ, এনজয় কৰি কৰি খুব ধুনীয়াকৈ বনাই আছোঁ। আগত মাঘ বিহু বুলি ক'লে আমি মেজি ঘৰ বনাইছিলোঁ। আপোনালোকে স্ক্ৰীণত চাব পাই আছে, এই স্ক্ৰীণত দি দিছোঁ চাওক। মেজি ঘৰ তেনেকৈ বনাইছিলোঁ আমি আগতে, জানো একদম খুব ধুনীয়াকৈ বনাইছিলোঁ। স্ক্ৰীণত পূৰা ওলাই আছে, আপোনালোকে চাওক। এইটো বহুত একদম আই থিংক 6-5 বছৰমান হৈ গ'ল সেইটো। একদম খুব ধুনীয়াকৈ খাইছিলোঁ। আৰু আমাৰ টীম এতিয়াও আছে, বাট এতিয়া ইমান আগৰ নিচিনাকৈ ইমান খাচ নাই। চব মানে কি হ'ল, বিয়া বাৰু পাতি গ'ল আৰু আমি বিয়া বাৰু পতা নাই, সেইকাৰণে মানে আৰু এতিয়া আৰু ইমান খাচ নহয়গৈ। আগত আৰু বিহু বুলি ক'লে বাপৰে 2-3 দিনৰ আগত পূৰা ভাল লাগি থাকে। মানে নৰা কাটিছিলোঁ খুব ধুনীয়াকৈ, গোটেই টিমটোৱে মানে কি হ'ল, নৰা কাটিব যাওঁ খুব ধুনীয়াকৈ। নৰা কাটি মেলি একদম চালি তালি এনেকৈ লগাই দিওঁ, খুব ভাল লাগে আৰু মনত। আৰু ইফালে মুৰ্গী যুঁজো আখৰা হয় সেইদিনাখন, মানে মাঘৰ বিহুদিনাখন আমাৰ এইফালে মানে তাতে পূৰা খুব ধুনীয়াকৈ বজাৰ কৰিব যাওঁ। আৰু এইফালে আপোনালোকে মোৰ কিছুমান ব্লগত দেখিছে চাগে মুৰ্গী যুঁজ লগা, ব্লগিং এনেকৈ দিয়া, খুব ভাল লাগে চাই। তাত আদিবাসীসকলে একদম খুব ধুনীয়াকৈ পাতে, খুব ধুনীয়াকৈ খেলে আৰু মুৰ্গী যুঁজ একদম খুব ভাল লাগে। গোটেই ৰাতিটো থাকোঁ মাঘ বিহু য'ত মানে ভেলাঘৰ বনাওঁ, মানে তাত আমি গোটেই ৰাতিটো থাকি গোটেই ৰাতিটো মানে এনজয় কৰি থাকোঁ। খুব ধুনীয়াকৈ চুৰ তেনেকৈ নকৰোঁ দেই, আমি চুৰ নকৰোঁ খুব ধুনীয়াকৈ মাংস একদম 4 কেজি 5 কেজি লৈ আনো, খুব ধুনীয়াকৈ বনাই মেলি খাওঁ। ৰাতিপুৱা একদম উঠি মেলি বনাওঁ, আৰু বনাই মেলি খাই মেলি ঘৰে ঘৰে হওঁ, আৰু একদম ফুল এনজয় লাগিছিল। এতিয়াও খুব ধামাকা এনজয় লাগে, পূৰা আল্টিমেট লাগে। তেতিয়াৰ মজাটো আৰু এতিয়াৰ মজাটো অলপ পাৰ্থক্য আছে। হে কি কৈছ? আৰু তেতিয়াৰ ফূৰ্তি আৰু এতিয়াৰ ফূৰ্তিৰ লগত বহুত পাৰ্থক্য, মানে এনজয়টো বৰ বেলেগ। মানে তেতিয়া বেলেগ আছিল, এতিয়া বৰ বেলেগ, মানে খাতৰনাক লাগে। মুৰ্গীকেইটা আনি খাই। আৰু মুৰ্গী পুহিছ নাই বাৰু? নাই আমাৰ মুৰ্গী যদি পুহিছে এবাৰ উঠাই আছোঁ মুৰ্গী এবাৰ। আগৰ পৰাই উঠাই থাকে দে মানুহ বেলেগে। কোনে উঠাই? বেলেগগিলা। কি নাম? এই নাম জানো নেকি আৰু গাইছ, এয়া ঢাকি দিছিলোঁ একদম খুব ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া আলু 2-এটা গুড়ি কৰি দিছোঁ। ইয়াত য'ত নেকি গ্ৰেভিটো বনিব লাগিবতো, বিলাহী আৰু আলু গ্ৰেভিটো বনিব লাগিব, সেইকাৰণে মানে ইয়াত গুড়ি কৰি দিছোঁ। খুব ধুনীয়া লাগিছে। এয়া চাওক, ৱাও এইকেইটা গোটেই মাংস দেই। এয়া দেখিছেনে, এইকেইটা গোটেই লোকেল চিকেন, এইকেইটা গোটেই লোকেল চিকেন। আৰু আলু 2-3 পিচমান আছে। আৰু এইফালে আইতাই মানে কি হ'ল, মই মোবাইলত দেখুৱাই আছোঁতো, মোক মানে পিটি আছে আৰু লাহে লাহে। আপোনালোকে চাই থাকিব, ইয়াৰ টেষ্টটো কৈ আছোঁ অলপ দেৰি পিছত। এইফালে আইতাই খুব ধুনীয়াকৈ একদম মোক টচ দেখুৱাই আছে। এয়া
এবাৰ যে একবাৰ হাই কৈ দে আই লাভ ইউ কৈ দিছোঁ না কিমান এই নকওঁ হা আৰু গাইছ আমাৰ জুইচ জ্বলোৱা ছিষ্টেম চাওক কেনেকুৱা ষ্টাইল এইটো চাওক কেনেকৈ দি আছে কিতাপৰ কিতাপ দে টক মই এতিয়া বালৰ দেচোন দে জ্বলাচোন ফুকাচোন কেনেকৈ ফুকাচোন হ'ব আৰু একবাৰ ফুকাই দেখাচোন ভিডিঅ' কৰোঁ মই ফুকাই দেখা আমাৰ ঘৰত কেনেকৈ ফুকাই সেইটো দেখুৱাই দে এয়া চাওক গাইজ এনেকুৱাকৈ আল্টিমেট লাগে কৈছোঁ নহয় আৰু গাইজ মুছলমাছ মানে নিগনিৰ কথা কৈ আছোঁ নিগনি এনেকুৱা নিগনি হৈছে নহয় ভাই চাহাব ক'ব নোৱাৰোঁ মেকুৰী আহিছিলে দুদিনমান খালে মেলে চাগে গ'ল ভয়ত ওলোৱা নাছিলে আকৌ এতিয়া ওলাব লৈছে পূৰা গাঁত খান্দি মেলি একদম অৱস্থা নাইকিয়া কৰি দিছে একদম মাটিৰটো সেইকাৰণে পূৰা খুব খুন্দিবলৈ ভাল পায় আৰু বালিটো জেগাটো মানে সেইকাৰণে খুব খুন্দিবলৈ ভাল পায় নিগনিকেইটা একদম এনেকুৱা খুন্দি অৱস্থা নাইকিয়া কৰি দিছে ন হ'লেও মানে অলপমান ছাপ্লাই কৰিছোঁ আৰু ছাপ্লাই মানে কি আৰু নিজে নাইকিয়া হৈ গৈ আছে আৰু কি হ'ল মৰণা এনেকৈ মাৰা শেষ হোৱা নাছিলোঁ সেইকাৰণে মানে কি হ'ল নিগনিবিলাক থাকিবলৈ আহিবলৈ খুব বেছি মানে সুবিধা পাইছিলে ভাল পাইছিলে কি হ'ল মানে ধান থৈছিলোঁ তাতে মানে তলৰ পৰা একদম ধান লৈ গৈ থাকে একদম আধা অংশ মানে নিগনিবিলাকেই লৈ যায় ধান ক'ব গ'লে আৰু যোনে মানে মৰণা মাৰে য'ত মানে ধান এনেকৈ জাপি থৈ দিয়ে সিহঁতেতো গম পাবই অলৰেডি কেনেকৈ কি লৈ যায় বাট ক'বলৈ আৰু ইয়াতকৈ একো নাই তো আকৌ এবাৰ কৈ দিছোঁ ভোগালী বিহু সকলোকে শুভেচ্ছা থাকিল ঢাকি দিছিলোঁ আৰু ইয়াৰ পৰা কালাৰ এই টচটো এইফালে মাৰ অলপ ইফালে অঁ এই কালাৰ চাওক আৰু ইয়াত তেল পূৰা উপঙি গৈছে মানে আমাৰ চব্জি হৈ গৈছে অলৰেডি আৰু গাইজ কি ক'ব আৰু ইয়াতকৈ আৰু সোৱাদ কি ল'ম আৰু পানী দি দিছোঁ ইয়াতকৈ আৰু অকণমান উতলাই পানীটো শুকুৱাই দিলোঁ দিয়াৰ পিছত খুব ধুনীয়াকৈ খাই টেষ্ট কৰি আপোনালোকক দেখুৱাম অ'কে ইয়াৰ কালাৰ মানে বৰ খতৰনাক কালাৰ হৈ গৈছে সি একবাৰ উঠাই দেখুৱাই দিছোঁ আপোনালোকক লোকেল মুৰ্গী এইকেইটা গোটেই আলুৱে উঠিল দেই বেয়া নাপাব চাই থাকিব আপোনালোক আৰু হেল্পাৰ হৈছে মোৰ আইতা মানে কি আৰু আবৈ আৰু তেল পূৰা উপঙি গৈছে ওপৰত তেল উপঙি গৈছে মানে খানা অলৰেডি হৈ গৈছে 110% হৈ গৈছে তাৰপিছত আৰু অলপ টাইম সিজাই থাকিম মেইন কথা ধনিয়াটো আছে নাই সেইটো চাব লাগিব ধনিয়া নাই যদি আৰু টেষ্টটো ধনিয়া থাকিলে টেষ্ট অলপ বেলেগ হ'লে ধনিয়া বিচাৰ আৰু ফাইনেলি গাইছ এতিয়া মই পূৰা টেষ্ট কৰিব গৈ আছোঁ আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ কেনেকুৱা লাগে এয়া হালধিও খাই পাইছোঁ সাৰ দিও দা থৈছোং তো মই কোনো সাৰ দি দাল খাব লোকেল মুৰ্গীৰ টেষ্ট বৰ বেলেগ এটা আছে তেন্তে যিটো ব্ৰইলাৰ মাংস তাৰ টেষ্ট বেলেগ লোকেল মুৰ্গীৰ টেষ্ট বেলেগ গাহৰিৰ টেষ্ট বেলেগ চবৰে টেষ্ট বেলেগ বুজাব নোৱাৰোঁ আপোনালোকক বনাই খাওক টেষ্ট এনজয় কৰক লোকেল মুৰ্গীৰ জুতি লওক লোকেল মুৰ্গীৰ যদিও কিবা ডিম পাৰা মাক ডিম পাৰাহে আৰু যিয়ে নহওক ডিম পাৰাটো খাই ভাল লাগিছে এই জোল মজা ৱাও আৰু এই আলু আৰু এটা কৈ দিছোঁ প্ৰথমতে আঙুলিটো চেলেকি লওক আৰু এটা কথা কৈ দিছোঁ মানে কি হ'ল মানে একদম জোখৰ মুৰ্গী এটা ল'ব লৈ মেলি পূৰা খুব ধুনীয়াকৈ জাল বনাই খাব জ্বলাকৈ একদম এইটো কি বুলি কয় এই হ'ব আইতাই জানিব কি জলকীয়া অঁ তাৰ লগত জাল বনাই খাব খুব ধুনীয়াকৈ এনেকুৱা আল্টিমেট লাগে নৰসিংহ পাত দিব আপুনি জাৰি পাতো দি দিব অলপমান ক'ব পাৰিলে ভেদাইলতা দিব আৰু কি দিব লাগে কচোন আৰু কিবা এই কি কয় পাহৰিলি আদা নহৰু জলকীয়া আৰু গোলমৰিচ আৰু কি দিব লাগে ক এইটো পাহৰিলি মানিমুনি দিব লাগিব নেকি মানিমুনিও দিব লাগিব মানিমুনিও অলপ দিব পাৰি ন আৰু এই আমাৰ বাটে আছে এইটো কিবা এই পাতটো পাই থাকিলে এইটো যে কিবা এটা কৈছিলে অসমীয়াকেইটা দোৰোণ নেকি দোৰোণ নহয় দোৰোণো দিব লাগে বাৰু এনেকৈ কি দিব লাগে ক আৰু কিবা মনত আছে এই আমাৰ এই বাৰী কিনাৰ তাকেতো পাহৰিলোঁ এইবিলাক খুব ধুনীয়াকৈ খাব লাগে বেমাৰ চেমাৰ হৈ থাকিলে মানে কি অলপ জ্বৰ চৰ হৈ থাকিলে তেনেকুৱা খুব ধুনীয়াকৈ খাব লাগে আৰু খুব গাটো ভাল লাগি যায় আৰু জ্বৰৰ পৰা অলপমান হাত খাই থাকিব পাৰি আৰু সেইবিলাক পৰা খুব ধুনীয়াকৈ অলপ জ্বলাকৈ খাব লাগে একদম মানে নাকেদি পানী ওলাই আহক হয় নহয় কচোন ঐ ডাৰ্লিং নাকেদি পানী ওলাই আহিব লাগে হয় নহয় নাকেদি পানী ওলাই অহা নিচিনাকৈ একদম খুব জ্বলাকৈ দি খাব লাগে নামটো সেইটো পাহৰি থাকিলোঁ সেইটো বীজটো
বীজ মানে কি আৰু গোটেই এইটো শাকটোৰ কথা কৈ আছোঁ তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কিবা কৈছিলেও আমাৰ বড়ো মানুহতে কিবা এটা পাহৰি থাকিলোঁগৈ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাইছোঁ নতুনতে ভিডিঅ' আৰু শেষত কৰিছোঁ মাঘ বিহুৰ সকলোৱে শুভেচ্ছা থাকিল এবাৰ কৈ দে আই লাভ ইউ বুলি কৈ দে হেই মাঘ বিহু শুভেচ্ছা থাকিল বুলি কৈ দে মাঘ বিহু শুভেচ্ছা থাকিল কৈ দে ক মাঘ বিহু শুভেচ্ছা থাকিল ক কিবা ক'ব লাগে মাঘ বিহু শুভেচ্ছা থাকিল লগ পাই আছোঁ নতুন ভিডিঅ' দেই গাইছ